এনেকৈ বনালে খাব আৰু মুঠতে একদম চব খাই পেলাব লাগে আৰু এতিয়া সেই প্ৰথমতে কি কৰিলোঁ গাহৰিটো আনি অকণমান বইল কৰি ল'লোঁ দেই গাহৰি মাংসটো কি হয় আপুনি চাব দেই কিমান লেতেৰা ওলায় গাহৰি মাংসটো সদায় অকণমান বইল কৰি ল'ব পাৰিলে ভাল যথেষ্ট লেতেৰা ওলায় আৰু ধুই পিনি অলপমান বইল কৰি ভালকৈ ধুই ল'লে ভাল হয় আৰু তাৰপাছত এনেই অকণমান বইল একদম সিজাই পেলাব নালাগে অকণমান বইল কৰি লৈ তাৰপাছতে এতিয়া হেৰি কৰিলোঁ তেল অকণ দি পিঁয়াজ দি মাংসকেইডোখৰ ভাজিবলৈ লৈছোঁ গাহৰি মাংসটোৱে হৈছে একমাত্ৰ এনেকুৱা এটা মাংস যিটো মাংস আপুনি যেনেকৈ বনালেও খাই ভালেই পাব যোনে গাহৰি খায় যিসকলে নাখায় তেওঁলোকৰ কথা কোৱা নাই যিসকলে এবাৰ খাই পাইছে বা এবাৰ খায় তেওঁলোকে মানে গাহৰি মাংসটো এনেকুৱা এটা হৈ যায় পৰ্ক ইজ ইম'চন বুলি কয় যে এনেকুৱা এটা হৈ যায় মানে যেনেকৈ বনালেও খাই ভালেই পাব বইল কৰিলেও ভালেই লাগে তেল দিলেও ভালেই লাগে লাই শাক তিতা মিঠা যি দিলেও মুঠতে খাবলৈ ভালেই হয় অকণমান হালধি দিলোঁ আৰু অকল এটা মছলাই দিম আপোনালোকে চাব দেই কি মছলা দিম এইটো বিগ জ্বলা পৰ্ক মছলা অকল এইটো মছলাই ব্যৱহাৰ কৰিম হালধি আৰু এইটো মছলা আৰু বাকী আদা ৰচুনৰ পেষ্ট আদা ৰচুন মানে অলপ থেতেলিয়াই পিনি দিম তাৰ বাহিৰে বেলেগ কোনো ধৰণৰ মছলা নিদিওঁ আপোনালোকে এনেকৈ ট্ৰাই কৰিবচোন আৰু আপোনালোকে এই পৰ্ক মছলাটো খাইছেনে এই পৰ্ক মছলাটোৱে আপোনালোকে ইউজ কৰিব বেলেগ মিট মছলাতকৈ এই মছলাটোৱে মানে কি হয় আপোনাৰ মাংসৰ সোৱাদটো গাহৰি মাংসৰ সোৱাদটো যথেষ্ট বঢ়াই দিয়ে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব এইখিনি মানে মই কি কৰিম অকণমান ঠিক একদম ড্ৰাইকৈ নকৰোঁ অকণমান মানে পানী ৰাখিম তিনিখিলা ডাঙৰ ডাঙৰ লাই লৈছোঁ লাইখিলা হাতেৰে মোহাৰি দিছোঁ মোহাৰি তাতে দি দিলোঁ তাৰপৰা এতিয়া লাহেকৈ যেতিয়া অলপ সিজিবলৈ আৰম্ভ কৰিব তাৰপৰা অকণমান পানী দিম আপোনালোকে চাই থাককচোন লাষ্টলৈকে কেনেকৈ বনাওঁ এইফালে এখন পাতি থৈ দালি অলপ তিয়াই ল'লোঁ এইফালে দালিও মই কুকাৰত পাতি দিলোঁ এটা চাইডে মাংসখিনি বনাই আছোঁ দালিটো হ'ব দালিটো ধুনীয়াকৈ তেল মাৰি দিম ৫-৫ ফোৰণ দি তাৰপিছতে ইফালে আমি ষ্টভতে কি কয় চচপেনতে ভাতটো পাতি দিম অকণমান পানী দি দিলোঁ যাতে আলুখিনি আৰু মাংসখিনি ধুনীয়াকৈ সিজি যায় তাৰপৰা এই পানীখিনি মই শুকুৱাই দিম এয়া লাই প্ৰায় নাইকিয়াই হৈ গৈছে লাই গলি গৈছে ধুনীয়াকৈ যিকণ পানী দিছিলোঁ পানীও প্ৰায় শুকাই গৈছে এতিয়া সেই ধনিয়া ধুনীয়াকৈ হাতেৰে সৰুকৈ কাটি দিয়া নাই হাতেৰে মোহাৰি মেলি ছটিয়াই দিছোঁ প্ৰায় হৈয়ে গৈছে আৰু এয়া হৈছে মোৰ ফাইনেল প্ৰডাক্টটো বিশ্বাস কৰক খাবলৈ খুবেই ভাল হৈছিলে আপোনালোকে এবাৰ এনেকৈ ট্ৰাই কৰিবচোন আৰু এইফালে কুকাৰত দি লোৱা দালিখিনি অকণমান তেল মাৰি ল'লোঁ ধনিয়া দি দিলোঁ হৈ গ'ল দালি মাংস আৰু ভাত হৈ যাব আৰু এইফালে ধুনীয়াকৈ মই ভাত চচপেনত দি ল'লোঁ অলপ ফুটিছে আৰু আজিলৈ এনেদৰে ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই